পৰিস্থিতিক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ নেডাৰ আহ্বায়ক গৰাকীক প্ৰশ্ন কৰিছে সাংসদ ৰকিবুল হুছেইনে মণিপুৰৰ পৰিস্থিতি বেয়া হৈ পৰিছে আৰু সেই মণিপুৰৰ পৰিস্থিতি বেয়া হোৱাৰ সময়তে ৰকিবুল হুছেইনে সমালোচনা কৰিছে হিমন্ত বিশ্ব শৰ্মাক প্ৰশ্ন উত্থাপন কৰিছে ৰকিবুল হুছেইনে উল্লেখ্য যে ৰকিবুল হুছেইনে এই সন্দৰ্ভত মন্তব্য পোষণ কৰিছে আৰু একেটা সময়তে হিমন্ত বিশ্ব শৰ্মালৈ কেইবাটাও প্ৰশ্ন উত্থাপন কৰিছে হিমন্ত বিশ্ব শৰ্মা যিহেতু নেডাৰ আহ্বায়ক এই নেডাৰ আহ্বায়ক গৰাকী যেতিয়া দায়িত্ব লৈছে নেডাৰ আহ্বায়ক হিচাপে তেতিয়াৰ পৰা মণিপুৰৰ পৰিস্থিতি বেয়া হৈ পৰিলে এই সন্দৰ্ভত ৰকিবুল হুছেইনে মন্তব্য কৰিছে মণিপুৰৰ পৰিস্থিতি কেতিয়া বেয়া হ'ল যেতিয়া হিমন্ত বিশ্ব শৰ্মাই নেডাৰ আহ্বায়কৰ দায়িত্ব গ্ৰহণ কৰিলে তেতিয়াৰ পৰা মণিপুৰৰ পৰিস্থিতি বেয়া উল্লেখ্য যে গোষ্ঠী সংঘৰ্ষই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে মণিপুৰত আৰু মণিপুৰৰ পৰিস্থিতি ক্ৰমাগতভাৱে বেয়া হ'বলৈ আৰম্ভ কৰিছে উল্লেখ্য যে কালি নিশাৰ ভাগত জিৰিবামত ধ্বংসলীলা চলিছিল কংগ্ৰেছ বিজেপিৰ কাৰ্যালয়ত কেনেদৰে জুই লগাই দিছিল মণিপুৰত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে বৰ্তমান সময়ত যে বিধায়ক যদি কোনোবা হয় সেই বিধায়কৰ যদি নিজৰ কিবা প্ৰতিষ্ঠান থাকে ব্যৱসায়িক প্ৰতিষ্ঠানেই হওক বা অন্যান্য প্ৰতিষ্ঠানেই হওক এই প্ৰতিষ্ঠানত জুই লগাই দিয়ে এনেকুৱা পৰিস্থিতি ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব মণিপুৰক লৈ মণিপুৰলৈ অতিৰিক্ত 50টা কেন্দ্ৰীয় বাহিনী প্ৰেৰণৰ সিদ্ধান্ত যিটো সময়ত দিল্লীয়ে গ্ৰহণ কৰিছে সেই সময়তে ইতিমধ্যে গীৰ্জাত জুই লগাই দিছে বিজেপিৰ কাৰ্যালয়ত তাণ্ডৱ চলাইছে কংগ্ৰেছৰ কাৰ্যালয়ত আক্ৰমণ কৰিছে মুঠৰ ওপৰত পৰিস্থিতি অত্যন্ত ভয়ংকৰ হৈ পৰিছে এই ভয়ংকৰ পৰিস্থিতিৰ মাজতে মণিপুৰৰ এই ভয়ংকৰ পৰিস্থিতিৰ মাজতে এবাৰ হিমন্ত বিশ্ব শৰ্মা অৰ্থাৎ নেডাৰ আহ্বায়কক প্ৰশ্ন কৰিছে ৰকিবুল হুছেইনে সমালোচনা কৰিছে যেতিয়াৰ পৰা হিমন্ত বিশ্ব শৰ্মাই নেডাৰ দায়িত্ব গ্ৰহণ কৰিছিল তেতিয়াৰ পৰা মণিপুৰৰ পৰিস্থিতি অত্যন্ত বেয়া হৈ পৰিল বুলি মন্তব্য কৰিছে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে চৰকাৰৰ মণিপুৰটো শেহতীয়া কি মণিপুৰটো কণ্টিনিউৱাছলি বেয়া হৈ আছে এটো কোনো কণ্টিনিউৱাছলি বেয়া হৈছে কোনো ধৰণৰ চৰকাৰৰ চকু কাণ দিয়া নাই তাত যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী আমাৰ অসমৰ হিমন্ত বিশ্ব শৰ্মাই নৰ্থ ইষ্টৰ কিবা নেতা নে কি দায়িত্ব ল'লে তেতিয়াৰ পৰাই গোটেইখিনি অস্থিৰ হৈ গ'ল অসমকে অস্থিৰ কৰি পেলালে এতিয়া তেওঁৰ কথা হ'ল যে অনিয়মে নিয়ম পুলিচক ব্যৱহাৰ কৰি কিমান দিন চলাব পুলিচ আজি যিসকল ব্যৱহাৰ কৰি আছে 26 ইলেকশ্যনৰ আগে সেই পুলিচে তেওঁক ধৰি আনি আমি ইতিমধ্যে মন্তব্য শুনুৱাইছো ৰকিবুল হুছেইনে কি মন্তব্য কৰিছে হিমন্ত বিশ্ব শৰ্মাক দোষাৰোপ কৰিছে আৰু নেডাৰ আহ্বায়কৰ দায়িত্ব লোৱাৰ পিছত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ল বুলি কৈছে মণিপুৰৰ আজিৰ যি পৰিস্থিতি এই গোষ্ঠী সংঘৰ্ষ কেতিয়া নাইকিয়া কৰিব পাৰিব এই ক্ষেত্ৰত সকলোৱে প্ৰশ্নবোধক আনি দিছে এনডিএ চৰকাৰৰ ওপৰত আৰু সেই সময়তে ৰকিবুল হুছেইনৰ এই মন্তব্য নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি লক্ষ্য কৰি চৰকাৰৰ চকু কাণ দিয়া নাই তাত যেতিয়া মণিপুৰটো শেহতীয়া কি মণিপুৰটো কণ্টিনিউৱাছলি বেয়া হৈ আছে এটো কোনো কণ্টিনিউৱাছলি বেয়া হৈছে কোনো ধৰণৰ চৰকাৰৰ চকু কাণ দিয়া নাই তাত যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী আমাৰ অসমৰ হিমন্ত বিশ্ব শৰ্মাই নৰ্থ ইষ্টৰ কিবা নেতা নে কি দায়িত্ব ল'লে তেতিয়াৰ পৰাই গোটেইখিনি অস্থিৰ হৈ গ'ল অসমকে অস্থিৰ কৰি পেলালে এতিয়া তেওঁৰ কথা হ'ল যে অনিয়মে নিয়ম পুলিচক ব্যৱহাৰ কৰি কিমান দিন চলাব পুলিচ আজি যিসকল ব্যৱহাৰ কৰি আছে 26 ইলেকশ্যনৰ আগে সেই পুলিচে তেওঁক ধৰি আনি মণিপুৰটো যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390 নম্বৰত